আৰু এটি অনুষ্ঠান আছে বুলিও আমাক সভাপতি মহোদয়ে জনাইছে। গতিকে বৰ বেছি দীঘলীয়া কৰিব বিচৰা নাই। আমি ছাত্ৰ ছাত্ৰীসকলক এটি অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁলোকে যাতে স্কুলকে আদৰণি জনাইছে। আমি তামান্নাৰ ইয়াৰ পিছত আছে নিশিপ্ৰিয়া দত্ত, মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মাৰ্শাল আৰ্ট একাডেমি খঙিয়া দেৰগাঁও গোলাঘাট অসম পিন 78564 স্থাপিত 1995 প্ৰতি মাননীয় শ্ৰীযুত ভৱেন গগৈ বিশিষ্ট সমাজকৰ্মী হাঁহপানী দেৰগাঁও সাদৰ সম্ভাষণেৰে আন্তৰিক সম্বৰ্ধনা। হে সুধীজন, আপোনাক আজি আমাৰ এই মঞ্চত এনেদৰে ওলগ জনাবলৈ পাই আমি ধন্য হৈছোঁ। সমাজলৈ আপুনি আগবঢ়োৱা সেৱাৰ বাবে আজি আপোনাক জনোৱা আমাৰ এই সম্ভাষণ অতীতলৈ গতি কৰিলে আপোনাৰ বুকুত নিৰ্ভীত কোণত ৰোপণ কৰা দুপতীয়া পুলিটো এদিন গৈ সকলোৰে পৰিচিত নিৰ্মালী বাইদেউ আমি জানো, তেখেত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। এখনি সম্বৰ্ধনা পত্ৰৰে আমি সন্মান জনাব বিচাৰিছোঁ। এই সম্বৰ্ধনা খঙিয়া অল ষ্টাইল মাৰ্শাল আৰ্ট একাডেমি খঙিয়া দেৰগাঁও গোলাঘাট অসম পিন 78564 স্থাপিত 1995 প্ৰতি মাননীয় শ্ৰীযুত নিৰ্মালী হাজৰিকা বাইদেউ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পদ্মপুৰ দেৰগাঁও সাদৰ সম্ভাষণেৰে আন্তৰিক সম্বৰ্ধনা। হে গুৰুজন, প্ৰাৰম্ভতে আমাৰ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব। আপুনি মহান সাৰ্থক আপোনাৰ জীৱন, ধন্য আপোনাৰ আন্তৰিকতাপূৰ্ণ জ্ঞানৰ আলোক সন্ধানী ব্ৰত। দেৰগাঁও টাউন বালিকা প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে আপুনি ছাত্ৰ ছাত্ৰীসকলক বিকশিত জ্ঞানৰ সুগন্ধিৰে সুভাষিত কৰিবলৈ আপুনি যি আপ্ৰাণ চেষ্টা চলালে, সেয়া শিক্ষক সমাজৰ বাবে অনুপ্ৰেৰণাৰ উৎস আৰু আদৰ্শ হৈ ৰ'ব। আপোনাৰ সহজ সৰল ব্যক্তিত্ব, গাম্ভীৰ্যপূৰ্ণ তথা মনোগ্ৰাহী শিক্ষাদানৰ মহত্ব আৰু সকলো শ্ৰেণীৰ শিক্ষকক থৈ যোৱা প্ৰকৃত দায়িত্ববোধৰ গুৰুত্ব অকপতে স্বীকাৰ কৰিবই লাগিব। শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও আপুনি দক্ষতাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সামাজিকভাৱে বিভিন্ন কাম কাজৰ দায়িত্বত সদায় ব্যস্ত থাকি সাহিত্য ক্ষেত্ৰখনতো অৰিহণা যোগাই আহিছে। এই ক্ষেত্ৰত আপুনি নৱ প্ৰজন্মৰ বাবে পাথেয় হৈ ৰওক। পৰিশেষত আজি এই শুভক্ষণত খঙিয়া অল ষ্টাইল মাৰ্শাল আৰ্ট একাডেমীৰ সমূহ পৰিয়াল একগোট হৈ আন্তৰিক মৰম আৰু শ্ৰদ্ধা যাচি পৰম কৰোণাময় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাতে পৰম কৰোণাময়ে আপোনাৰ পৰৱৰ্তী কালছোৱা মধুময় হোৱাৰ লগতে নিজে নতুন ভাৱৰ সন্ধান দিয়ে। এই শুভকামনাৰে ইতি ভৱদীয় বিনোদ দত্ত সভাপতি, সঞ্জীৱ বৰা সম্পাদক, খঙিয়া অল ষ্টাইল মাৰ্শাল আৰ্ট একাডেমি দেৰগাঁও গোলাঘাট অসম। তাৰিখ 18 মে 2025, স্থান খঙিয়া ৰংগমঞ্চ দেৰগাঁও। পৰামৰ্শ বিখ্যাত আৰু প্ৰখ্যাত কাৰ্যসূচী যি আজি লৈছে, এই কাৰ্যসূচী আজিৰ মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল আৰু মোৰ সন্মুখত থকা ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আটাইলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। খঙিয়া অল ষ্টাইল মাৰ্শাল আৰ্ট একাডেমীয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগতে এটা সুন্দৰ পদক্ষেপ লৈছে। দুজন শৰীৰ চৰ্চাবিদ আমাৰ কিৰণনাথ ডাঙৰীয়া, দেৰগাঁৱত শৰীৰ চৰ্চা আৰম্ভ কৰা ব্যক্তিজনৰ কিৰণনাথ ৰমন দত্ত। ৰমন দত্ত এটা IITত চাকৰি কৰে, ডাঙৰ অফিচাৰ, আৰু কিৰণনাথ এজন প্ৰশাসনীয় বিষয়া DSP। আৰু শৰীৰ চৰ্চাবিদ ডক্টৰ জন শইকীয়া। সৰুৰ আমি একেলগে থকা দেখি কথা কোৱাৰ অভ্যাস তাৰ কম, কিন্তু কাম কৰাৰ অভ্যাস তীব্ৰ তীক্ষ্ণ। জন শইকীয়াৰ লগতে আমাৰ নিৰ্মালী বাইদেউ আজি যি মৰম যাচিছে, সঁচাকৈ শলাগ লৈছোঁ। জন্তুবিলাক প্ৰকৃতি বিধানত চলে আৰু মানুহ প্ৰকৃতি বিধানত চলে, কিন্তু মানুহৰ পবিত্ৰতা সাওঁতকৈ পোৱা যায়। এই যিটো অনুষ্ঠান
সংজ্ঞা অনুষ্ঠান মাৰ্চেল আৰ্ট একাডেমীয়ে কৰি আহিছে। এই অনুষ্ঠানটো মোৰ ভাল লাগে, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ লগত মই উমলিবলৈ সময় পাওঁ আৰু এই সুবিধাখন দিছে মোৰ মানে খুব আপোন যে শৰীৰ চৰ্চাৰ লগতে সমৰ কলাটো ধৰি ৰাখিছে সংজ্ঞা অনুষ্ঠান মাৰ্চেল আৰ্ট একাডেমীৰ আমাৰ সঞ্জীৱ বৰাই। আৰু সঞ্জীৱ বৰাই এই অনুষ্ঠানটো চলাই যাবে। সঞ্জীৱ বৰাক মই ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ পৃথিৱীত বিখ্যাত ব্যক্তিয়ে পৰীক্ষাত কাম নকৰে, পৰীক্ষাত ব্যক্তিয়ে বিখ্যাত কাম কৰে। যিসকল বিখ্যাত ব্যক্তি আছে দেৰগাঁৱত বা বিভিন্ন সমাজত তেখেতসকলে বিখ্যাত কাম নকৰে, কিন্তু পৰীক্ষাত যিখিনি ব্যক্তি সেইখিনি ব্যক্তিয়ে বিখ্যাত কাম কৰে। তেনেকৈ আপোনালোকে চাওক, ইতিহাসত চালে আপোনাৰ গম পাব শংকৰদেৱে ক্লাছ 6 কৰতল কমল কবিতা লিখি পঠিয়াইছে। শ্বেক্সপিয়াৰ এই ব্যক্তিসকলে খুব সুন্দৰভাৱে খুব কম বয়সতে তেখেতসকলৰ পাৰদৰ্শিতা দাঙিবলৈ সক্ষম হৈছে। আপোনালোকৰ একাডেমিক কোৱালিফিকেশ্যন ভাইটি অকণমান এই মুখত হাত দি থৈ ভাইটি দুটা, এই ভাইটি দুটা তোমালোকক কৈছোঁ, তোমালোক দুটা বগা চাৰ্ট পিন্ধি থকা মই কথা পাতি চকু কিন্তু চব পিনে আছে। তোমালোকে একাডেমিক কোৱালিফিকেশ্যন আৰু ছ'চিয়েল কোৱালিফিকেশ্যন এই দুটা পাৰ্থক্য তোমালোকে বুজি পাব লাগিব। একাডেমিক কোৱালিফিকেশ্যন তোমালোকে একাডেমিকভাৱে পাঠদান কৰি তোমালোকে আগুৱাই যাবা, কিন্তু ছ'চিয়েল কোৱালিফিকেশ্যনটো ডাঙৰ কথা। তোমালোকে যদি একাডেমিক কোৱালিফিকেশ্যন লৈ তোমাৰ মা দেউতাক সন্মান কৰিব নাজানা, মা দেউতাক বৃদ্ধাশ্ৰমত গৈ থৈ আহা, তেতিয়া তোমালোকৰ শিক্ষা লোৱাৰ লাভ নাই, গোবৰ হৈ যাব। তোমালোকে তোমালোকৰ শিক্ষা লগতে সামাজিক শিক্ষাও আগবঢ়াই লৈ যোৱা, জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকা, সেইটোৱে প্ৰকৃত শিক্ষা। আৰু মই সময় বেছি নলওঁ, সঞ্জীৱ বৰাই কৈছে সময় কম ল'ব কৈছে, কিন্তু মই এটা গানৰ কৰিয়ে তোমালোকৰ মাজত বিদায় লওঁ। গানৰে দেশতে আছোহিও কৰে তোমাৰ পৰা দূৰণি জানা, মৰমে আৱৰা চেনেহে খাবতা মানুহৰ দেশ ধুনীয়া। তোমালোক ধুনীয়া হ'ব লাগিব আৰু তোমালোকৰ ধুনীয়া কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। প্ৰকৃতি নিমাতীত প্ৰাণী বিশাল আকাশখনি আৰু বৰেণ্য খনিকৰৰ জীৱন দৰ্শনী, স্বৰ্ণময় ক্ষণৰ স্মৃতি ৰোমন্থী, অবিস্মৰণীয় সাফল্যৰ প্ৰাপ্তি প্ৰকাশী, মাতৃভূমিক কৰা গৰিমামণ্ডিত অনুদক প্ৰেৰণাৰে কৰা। প্ৰতি বছৰে মই এনেধৰণে সম্বৰ্ধনা জনাই আহিছোঁ মই নিজৰ আগত কৈছিলোঁ যে মই 100গৰাকীতকৈ অধিকক মই জনাম মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী। গতিকে ভাল লাগিলে, কাৰণ এইবাৰ মোৰ সেইমতে যদিও প্ৰতিকূল বতৰ তথাপিতো প্ৰতিকূল বতৰ নেওচি ছাত্ৰ ছাত্ৰী আহিলে, সেইকাৰণে ভাল লাগিছে, নিজকে নিজে সুখী অনুভৱ কৰিছোঁ আৰু আগলৈও তেনেকৈ কৰি যাম বুলি ভাবিছোঁ। আৰু সংজ্ঞা অলষ্টাইল মাৰ্চেল একাডেমীত সম্বৰ্ধনা জনাবলৈ পাই নিজকে নিজে ধন্যবাদ দিছোঁ।